পর্বতজোড়া মণ্ডল অন্তর্গত আমার এটা যোগদান কাৰ্যসূচী ইতিমধ্যে আপোনালোকে দেখিছে আৰম্ভ হৈছে। এই যোগদান অনুষ্ঠানত আমাৰ জালাবিলা VCDC আৰু মহামায়া VCDC আৰু টিপকেৰ VCDC পৰা 40 জন বড়ো সম্প্ৰদায়ৰ মানুহ আহিছে। আমাৰ যোগদান অনুষ্ঠান হোৱাৰ প্ৰধান আৰু মূল লক্ষ্যটো হৈছে BTR ইলেকশ্যন 2025ত ইতিমধ্যে অহা ছেপ্টেম্বৰ মাহত BTRত নিৰ্বাচন হ'ব। এইটো এক প্ৰকাৰ ঘোষণা কৰাৰ নিচিনাই হৈছে। গতিকে সেইটো উদ্দেশ্য আগত ৰাখি আমি পৰ্বতজোড়া MCLA 1 নং পৰ্বতজোড়া MCLA সমষ্টিত আমাৰ BJPৰ যিখিনি দলীয় যিখিনি স্থিতি সেইখিনি মজবুত কৰাৰ কাৰণে আমাৰ পৰ্বতজোড়া মণ্ডলৰ পৰা বহুত দিনৰ পৰাই চেষ্টা কৰি আহিছে। কাৰণ পৰ্বতজোড়া মণ্ডল 1 নং পৰ্বতজোড়া MCLA সমষ্টিত যোৱা 2019ত যিখিনি নিৰ্বাচন হৈছিল তেতিয়া আমাৰ BJPৰ স্থিতি ইয়াত দুৰ্বল আছিল, যাৰ কাৰণে ইয়াত BJPৰ পৰা প্ৰাৰ্থিত্ব দিব পৰা নাছিল। কিন্তু আজিৰ দিনটোত আমাৰ এই পৰ্বতজোড়া মণ্ডলৰ আমাৰ দলৰ স্থিতি যথেষ্ট ভাল হৈছে। আপোনালোকে ইতিমধ্যে দেখিছে যে বিভিন্ন বড়ো এলেকা তথা বড়ো অধ্যুষিত এলেকাবিলাকতো আমাৰ যথেষ্ট কাৰ্যকৰ্তা বাঢ়িছে। এইবাৰ যিখিনি আমাৰ সদস্যতা যিখিনি অভিযান আছিল, একমাত্ৰ কোকৰাঝাৰ জিলাত যে 5টা MLA সমষ্টি আছিল, এই 5টা MLA সমষ্টিৰ ভিতৰত প্ৰথম অৱস্থাত আমি এই পৰ্বতজোড়া 5 নং পৰ্বতজোড়া MLA সমষ্টিত আমাৰ যিখিনি টাৰ্গেট বান্ধি দিয়া হৈছিল 40,000 মেম্বাৰশ্বিপ ড্ৰাইভ, সেই 40,000 মেম্বাৰশ্বিপ ড্ৰাইভটো আমি অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ পৰ্বতজোড়াৰ কাৰণে এইকাৰণে মই কৈছোঁ যে পৰ্বতজোড়া আমাৰ স্থিতি বহুত শক্তিশালী হৈছে। এই কাৰণত কৈছোঁ ইতিমধ্যে এই পৰ্বতজোড়াত আমাৰ 20,000ৰ ওপৰত আমাৰ এইবাৰ মেম্বাৰশ্বিপ ড্ৰাইভ হৈছে। তাৰপিছত আজি 408 জন সংযোজন হ'ল। তাৰমানে আমি এই 3-4 মাহৰ ভিতৰত 25,000 সক্ৰিয় সদস্য আমি এই পৰ্বতজোড়াত আমি ল'ম। এই উদ্দেশ্যে আজি ইয়াত যোগদান অনুষ্ঠান। কোন দলৰ পৰা যোগদান কৰিলে? পৰ্বতজোড়া হিচাপেতো আমাৰ দলীয়ভাৱে যাক টিকেট দিয়ে দিব, আমিতো টিকেটৰ কথা আমি নিজে ক'ব নোৱাৰো। কোন দলৰ পৰা যোগদান কৰিলে? কোন দলৰ পৰা যোগদান কৰিলে? দলত কিছু BPFৰ বুলি ইয়াত লিখা আছে। BPF মানে ৰানিং BPF নহয়, এক্স BPF। আগতে BPF দলৰ লগত সিহঁতে কাম কৰিছিল। এতিয়া কিবা কাৰণত আজি বহুত দিন ধৰি BPFৰ লগত সম্পৰ্ক নাই। ঠিক তেনেকৈ আপোনালোকে দেখিলে দেখোন যে আমাৰ চন্দন বৰ্মন সি UPPLৰ আছিল আৰু বৰ্তমান সি ৰানিং সাব ডিভিজন ৱেলফেয়াৰ বৰ্ডৰ চেয়াৰমেন। মই তেখেতক কৈছিলোঁ যে নালাগে আপুনি যোগদান কৰিব, কাৰণ UPPL BJP আমি একেলগেই মৰ্চা চৰকাৰ আমি বনাই আছোঁ, গতিকে যোগদান নকৰিলেও হ'ব, আমিতো একেলগেই আছোঁ। তথাপিও তেখেতে মেণ্টেল ছেটিছফেকশ্যনৰ কাৰণে আমি বাধা দিয়া স্বত্বে তেখেতে যোগদান কৰিছে। আমিতো যোগদান কৰিবলৈ অহা মানুহকতো আমিতো বাধা দিব নোৱাৰোঁ। তেখেত আৰু স্বইচ্ছাই ক'লে যে নিজে আজি পাব্লিকৰ আগত ভাষণো ৰাখিলে যে কিয় আহি যোগদান কৰি। আমি MCLA দিব মানে MCLA ইলেকশ্যন আপোনালোকে নাই। এই বিষয়টো ধৰক বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতত বা বাতৰি কাকত নহয়, মিডিয়াত ওলাই আছে। অলপতে হয়তো আপোনালোকে শুনিছে যে BPFৰ পৰা যদি এটাও বেছি চিট পায় আগ্ৰাবা মহিলাৰ চিট হ'ব। UPPLৰ পৰা যদি এটা চিট বেছি পায় শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়া BTRৰ চিফ হ'ব। এইটোতো আমাৰ স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমি কি ক'ম? কিন্তু এতিয়া BJPৰ পৰা যদি বেছি পায় এই কথাটোতো কোৱা নাই, কিয় কোৱা নাই? BJP আৰু UPPL সেপাৰেট খেল। এতিয়া ধৰক আৰু BJP আমাৰ চৰকাৰ চলি আছে, কিন্তু কথা এটা ওলাই আছে যে আমি নিজাববীয়াকেই 40টা চিটত খেলিম বুলি। কিন্তু পৰিস্থিতি সলনি হয়। যদি নিৰ্বাচনৰ আগমুহূৰ্তত 40টা চিটত যদি আমি খেলিব পৰা আমাৰ যদি দলৰ
স্থিতিটো যদি শক্তিশালী নহয় হয়তো কোনোবা বাদ যাব কোনোবা কি হ'ব কিন্তু সদ্যহতে যিখিনি আছে যে 40টা সমষ্টিতে আমি দলীয় কাম কাজবিলাক চলাই আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত